পশ্চিম দৰঙৰ ৰাজগাঁও নগাঁৱত ৰাইজমেল নগাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি আব্দুল সামাদক ভুৱা গোচৰত জেল হাজতত ৰখাৰ অভিযোগ উত্থাপিত হৈছে। গাঁওখনৰ 68 বৰ্ষীয়ান ধাৰ্মিক ব্যক্তি আব্দুল সামাদৰ বিৰুদ্ধে একে গাঁৱৰে এগৰাকী 60ৰ ঊৰ্ধৰ মহিলাই মাৰপিট কৰাৰ উপৰি শালীনতা হানিৰ চেষ্টা কৰা বুলি চিপাঝাৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰিছিল। ইয়াৰ ভিত্তিত আৰক্ষীয়ে আব্দুল সামাদক গ্ৰেপ্তাৰ কৰি জেল হাজতত ৰাখিছে। এগৰাকী সহজ সৰল নিৰ্জীৱ প্ৰকৃতিৰ লোকৰ ওপৰত এনে ভুৱা গোচৰ জাপি দিয়া কাৰ্যত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটিৰ ৰাইজ। যাৰ বাবে ক্ষুব্ধ ৰাইজে যোৱা 18 আগষ্টত পূব নগাঁও উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এখন ৰাইজমেল অনুষ্ঠিত কৰে। যুৱ সমাজকৰ্মী সন্তুৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত মেলত প্ৰায় 10খন গাঁৱৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি এগৰাকী সৎ নিষ্ঠাৱান ব্যক্তিক মনে সজা গোচৰত আসামী সজোৱা তথা এনে সাতাম পুৰুষীয়া সম্প্ৰীতিৰ মাজত বিষবাষ্প বিয়পাই দিয়া কাৰ্যক ধিক্কাৰ দিয়ে। আনহাতে ৰাইজমেলত গ্ৰহণ কৰা প্ৰস্তাৱৰ প্ৰতিলিপি দৰং জিলাৰ আৰক্ষী অধীক্ষকৰ জ্ঞাতাৰ্থে প্ৰদান কৰে। আজিৰ সভাৰ যিটো বিষয়ৰ ওপৰত আলোচনা হ'ল, আমাৰ গোটেই এই অঞ্চলৰ গোটেই ৰাইজ উপস্থিত। আমি সকলোৱে জানো যে আমাৰ আব্দুল সামাদ আৰু যমুনা বিবিৰ যিটো মাটিৰ সম্পৰ্ক, এইটো আচলতে তেখেতে নিজৰ মাটি বুলি কৈছে যমুনা দেৱী, কিন্তু তেখেতৰ নহয়। সেই মাটিখিনি আমি সৰুৰ পৰাই গম পাওঁ যে এইখিনি আব্দুল সামাদৰ মাটি, কিন্তু তেখেতসকলৰ বুলি কৈ হয়তো চৰকাৰীভাৱে মাটিখিনি কিবা কৰিছে, সেইটো আমি নাজানো। কিন্তু আমি জনামতে সেই মাটিখিনি হৈছে আব্দুল সামাদৰ। আৰু তেখেতে এটা কথা লিখিছে এজাহাৰখনত যে 7 বিঘা মাটি তেওঁ মানে একোৱাৰ দি হেঙাৰ দি পেলাই এই বলবৎ হিচাপে খাই আছে, আৰু তাত হেঙাৰ ভাঙিব যাওঁতে তেখেতক বলবৎ কৰা বুলি। তো এইবিলাক সম্পূৰ্ণ মিছা কথা, যিহেতুকে তেখেত এজন ধাৰ্মিক মানুহ আৰু ইতিমধ্যে 70 বছৰ পাৰ হৈ গৈছে। আৰু তেনেকুৱা যদি তেখেতক ধৰ্ষণ কৰাৰ বা কিবা বেয়া কাম কৰাৰ যদি লক্ষ্য হ'ল হয়, সেইটো বেলেগ 2-এজন মানুহ নিশ্চয় দেখা পালে হয়, কোনোৱে দেখা নাই। আৰু আমি গম পালোঁ সমাজ আকাৰে যেতিয়া আলোচনা হ'ল যে তেখেতসকলে সাক্ষী নাপায়, অৱশেষত ঘৰৰ পৰা মানুহ মাতি নি সাক্ষী হিচাপে তেখেতসকলক সঁচা কথাটো নকৈ মিছা কথা কৈ তেওঁলোকৰ সাক্ষীৰ নামটো দিছে। কিন্তু এই কথাটো আমি গম পাওঁ। আৰু আমাৰ ৰাইজৰ আজি এটাই কথা যে আমি এই বিনা দোষী আব্দুল সামাদ যিহেতুকে জেল হাজতত আছে, তেখেতক মানে আইনগতভাৱে যিটো এটা ব্যৱস্থা কৰি তেখেতক বন্ধ কৰিছে, তাৰ পৰা মুক্তি দিব লাগে। ৰাইজৰ সকলোৰে এটা অনুৰোধ, আৰু আমিও মানে অনুৰোধ এটা জনাইছোঁ যাতে তেখেতক সোনকালে মানে এই কাৰাগাৰৰ পৰা মুকলি আকাশৰ তলত আহে, তাৰ কাৰণে অনুৰোধ থাকে। মই আব্দুল সামাদ আৰু যমুনা দেৱীৰ ওপৰত অকণমান ক'বলৈ ওলাইছোঁ যে যমুনা দেৱীৰ যি 7 বিঘা কিবাখিনি মাটি বুলি কৈছে, তেখেতৰ 4 বিঘা মাটি ইতিমধ্যে মই 5 বছৰ ধৰি এটা খিচাৰি বনাই তেওঁলোকৰ মানে এইটো বছৰ চুক্তিত কাটা যোৱাকৈ মই খিচাৰি এটা বনাই তেওঁলোকৰ পুখুৰীটো চলাই আছিলোঁ। ম্যাদ উকলি গৈছে আৰু বাকীটো খেতিৰ মাটি তেওঁলোকৰ আছে। আমাৰ অঞ্চলৰে সামাদ আলী, তেওঁতো এই 7 বিঘা মাটিৰ ওপৰত কোনো কাৰণত বেট দিয়া নাই। আৰু ইয়াতে যি ৰাইজৰ সমাগম হৈছে হিন্দু মুছলিম, আমাৰ কোনো একো জাতিক লৈ কোনো ধৰণৰ এনেকুৱা হেৰি নাই। গতিকে চব ৰাইজে দেখিছে যে তাতে বেৰ আছে নে নাই। গতিকে তেওঁক মিছাতে এটা অপবাদ বা ধাৰ্মিক এজন 5 ওয়াক্ত নমাজ পঢ়া মানুহক এই 65 বছৰৰ ওপৰত হোৱা এই মানুহজনক যি এটা অপমানিত কৰিছে বা মানে দণ্ডনীয় হৈছে, জেলত আছে, তেখেতক উদ্ধাৰৰ ক্ষেত্ৰত মই এটাই ক'ব গৈছোঁ যে আমাৰ সকলো হিন্দু মুছলিম একেলগ হৈ আজি যি সভা এখন আহ্বান কৰা হ'ল, সেই মানুহজন আচলতে মিছাতেই এই ষড়যন্ত্ৰমূলকভাৱে এই যমুনা দেৱীয়ে তেওঁ যিকোনো বিপথে পৰিচালিত কৰা বুলি মই ভাবিছোঁ। আৰু সেই মৰ্মে মই এটা কথাই কওঁ যে আব্দুল সামাদ তেখেতক যাতে সোনকালে আইন প্ৰক্ৰিয়াই বিচাৰ কৰি মুকলি কৰি দিয়ে। দেওমৰ্ণৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।